যোৱা কাকা যোৱা নিজে মূৰটো দাঙি নি চোৱাকে যোৱা মোৰ ভাগৰ সেন্দুৰ অকণমান লাগিয়ে থাকিলে অংকুৰে সেন্দুৰ লোৱা দেখি মোক বেয়াহে পাইছে পাই দিনটো যেন তেনে পাৰ হৈ গ'ল আৰু দেই বিয়া বুলি কৰি একদম মানে আজি 10 দিন 11 দিন একদম মানে বিয়া বুলি কষ্টখন কৰি শেষ হৈছেগে আজি যেন তেনে হেৰি কেনেকে ভিতৰতে শুই আছে সি চকীতে টোপনি গৈছে একেবাৰে যকচোন যক সেই পেণ্ডেলটো ইমান থিয়ঙাই থ'ব নালাগে ভাঙি পেলাবলৈ কওকগে যাওক পিছত সেই 2 দিনমান থাকিলে বেছিহে খৰচ হ'ব আলহী দিলৈ আৰু আহিবলগীয়া নাই ধেৰ মানুহ মতা নাই নহয় যাওক ৰ'বাচোন চিঞৰ কৰি নাথাকিবা অকণমান টোপনি গৈছিলোঁ কি নাপায় একদম শান্তি দেখিব নোৱাৰা মোৰ ৰ'বলৈ সময় নাই এতিয়া ৰ'বলৈ সময় নাই 2 দিনমান বেছিকৈ ইয়াতে চোতালত থিয়ং খাই থাকিব এইবোৰ পেণ্ডেল দেখিছোঁ নহয় কিছুমানৰ এমাহৰ আগৰ পৰা থাকে এমাহলৈকে পেণ্ডেল থিয়ং খাই থাকে যাওক ভাঙি পেলাওকগে সোনকালে নহ'লে পইচা পাতি বেছিকৈ ল'ব এইবোৰ মানুহৰ বিশ্বাস নাই নহয় খেতি বাতি দিন যোৱা কাকা যোৱা নিজে মূৰটো দাঙি নি চোৱাকে যোৱা এতিয়ালৈ নাই সেই লথৌ ঘৰ বিয়া পাতিছে নহয় তাত দিবলৈ লৈ গ'ল পেণ্ডেল এতিয়ালৈ থোৱা নাই সেইটোকে ক'ব পাৰে নে ভালকৈ একেবাৰে ঘাচককৈ ডিঙিতে ধৰিছে সি আৰু মই ডিঙিত ধৰিলে বেয়া পাওঁ দেই ইমান গৰমত কেনেকুৱা লাগে গাত গা লগাই থাকিলে মই ভাল নাপাওঁ কিন্তু দেই তামোল এখন খাই লওঁ এতিয়াহে অকণমান শান্তি লাগিছে দেই আৰু নাই চাগে আৰু মানুহ আহিবলৈ গম পাই নাই গাত গা লাগি থাকিলে বেয়া পাওঁ বুলি কৈছ তইহে চুপ ভেকুলীজনী তই আহে জাপ মাৰি এইখিনিতে বহিছহি মোৰ ওচৰত হা আৰু শেষলৈ গ'ল বুলি কৈছোঁ ক'ত নেউলি নাহিলে দেখোন কিবা লাগিলি নি তাইৰ লগত 4 দিনীয়া গা ধোৱা দিনা ক'তনো নেউলিৰ লগত কি লাগিছোঁ বাৰু নেউলি নাহিলে আকৌ মথনি বাৰু ভাবিছোঁ কোন নাহিলে বাৰু নেউলিনো কেলৈ নাহিলে আকৌ তাই আহিব লাগিছিলে নহয় নেউলি নাহিলে আমাৰ ডাঙৰজনী ছোৱালী কিবা লগৰ ল'ৰা ছোৱালী মাতিছিলোঁ বুলি কৈছিলে সেইখিনি নাহিলে সৰুজনী ভগৰ লগৰকেইটা বাৰু পিলিককৈ পাইছে সিজি হাঁহিছেও সৰুজনী ভগৰ লগৰ ল'ৰাকেইটা কিনো বুজি পাই বাৰু লগৰ ল'ৰাকেইটাই যেনেকুৱা ফিচিং কৰি আছে বিয়া খাবলৈ আহি মোৰ এনেকুৱা হাঁহি উঠিছে সেইবাৰ দাই নবজিব গম পাব এতিয়া মছলাটো মা এতিয়া চাগে আজৰি আৰু ন মই আমাৰ লগৰবোৰ আহিও মোৰ লগত ফটো চটো মাৰিও গ'ল আৰু খাই বৈ আজৰি তই এতিয়া সেই কাপোৰযোৰ পিন্ধি ৰৈ থাকিব নালাগে যা দিনটো পিন্ধি আছ ইমান গৰমত পিছত ঘাম চাম লাগি কাপোৰযোৰ লেতেৰাহে হ'ব বেয়া হ'ব সলকাই থকে যা এতিয়া আলহী আহিবলৈ নাই নহয় নহ'লকা মই ইমান ধুনীয়া লাগিছে মোক মই গধূলিলৈকেহে পিন্ধি থাকিম পিন্ধা হওক সিহঁতৰ এইটো বয়সত গা ৰ'দ বৰষুণ একো নপৰে গৰমো নুঠে পিন্ধি থাকক মোৰ কি যায় মই বোলো বেলেগৰ বিয়া চিয়া ওলালে পিছত ময়ে পিন্ধিম বোলো নহ'লে বায়েকে পিন্ধিব এতিয়া তাই কাপোৰ কানি পিন্ধা চাদৰ মেখেলা পিন্ধা বয়স হোৱা নাই নহয় আৰু এনেই এতিয়া বিয়া বুলি খৰচটো কৰিছোঁ আৰু সদায় আৰু সেই বুলি আৰু নহ'ব নহয় এইবোৰ আকৌ প্ৰথমতে সৰস্বতী পূজাই পিন্ধিবলৈ নিবিচাৰিবি আকৌ দেই আজিয়ে কৈ থলোঁ আকৌ সাহায্য খাওঁ কাম নহয় যি হতনীজনী হৈ তই ইয়াত বহি আছহিহে এই গাঁৱৰ মানুহবিলাকে বাচন চাচন ধুই মেলি আজৰি কৰিলে তই ইয়াত বহি থাক তামোল দেগে বোলে সেইটো খবৰ হ'লে নাই সেইগালে ইমান খায়নে সেইগাল বুলি ক'লে আকৌ খং উঠিব বিয়া চিয়া হৈ যোৱাৰ পিছত বুলিব সেইগাল বুলি কৈছে হয়নে তেহেঁতক চাহ অকণ দি থৈ আহিছোঁহে মই অলপ আগতে তেহেঁতি কাঁহী বাতি ধুই থকাৰ মাজতে চাহ খাইছে এতিয়া আকৌ তামোলখন ইয়াত ভিতৰত খাবহি আকৌ তামোলে চাহে মই কাঁহী বাতি ধোৱা জেগাত দিবলৈ নাই নহয় ধুইছে আমিও লোকৰ বিয়া সকামে কৰি খাওঁগে তই অকণমান বেছি কৰ অকণমান তই দে যা মই হ'লে তামোল দিবলৈ যাবলৈ নাই হ'লে দেই মই একদম কাঁহী বাতি ধুই দিম গোটেই কঁকাল বিষাই গৈছেগৈ মই হ'লে বিয়া কাম সামৰিলোঁ দেই তাই এইকণ কৰোঁতে তাই একেবাৰে কঁকাল মোৰ বিষাই গৈছেগৈ মই যে কইনা মাক হৈ পেলানি একদম কালি পৰহি বা 4 দিনা গাই ধোৱাৰ পৰা ঢপলীয়াই ফুৰিছোঁ এইবোৰ বাপেক বৈনো কি গম পায় এনেই নামতহে ল'ৰা ছোৱালী বাপেক হৈছে আৰু এইবোৰতো একো গমেই নাপায় গোটেই ঘৰখন মহে ধৰি আছোঁ মাইকী মানুহ এজনী নহ'লে এইবোৰ ঘৰ নহয় এইবোৰ বাহঁতৰ হ'ব গোটেই মানুহ মতা মানুহৰ লিষ্ট বনোৱা খোৱা বস্তু কিমান লাগিব কোনে বনাব কি পিন্ধিব হাতত কি নিব ভৰিত কি পিন্ধিব গোটেইখন চিন্তা মই কৰিছোঁ মূৰত কি পিন্ধিব ইফালে ডাঙৰজনী ছোৱালী তাই কি পিন্ধিব কাক মাতিব গোটেইখন কাউলা আজিৰ পৰাহে ভালকৈ সোমাওঁ দেই এইজনী মুঠতে কৈছোঁ নহয় মই মানুহজনী যদি কোনোবা এদিনা কেতেককৈ মৰি থাকোঁ নহয় এহেঁতৰ চাবিখন সোৱানখন নাইকিয়া হৈ যাব মই মৰি থাকিলে তহঁতি মোৰ কষ্ট কি বুজিবি হে এই ডেকা বয়সতে মই সেই গাভৰু ছোৱালী বাপেকৰ এক্টিং কৰিবলগীয়া হৈছে কি বুজিবি তহঁতি এইবোৰ এই মানুহটো ক'ব নোৱাৰা কি ফাল্টু কথাবোৰ যেতিয়া তেতিয়া কৈ দিয়ে বাৰু ইমান নাহাঁহিবি হে তামোল চামোল লাগি ধৰ মৰিবি নহ'লে জহনী মৰাবোৰে হহুৱাই মাৰিব কৈছোঁ নহয় ইমান খং উঠি থাকিলেও খংটো ক'লেনো যায়গৈ ক'বই নোৱাৰোঁ চকুলে চাবানে মোৰ উঠলে চাবানে মোক ইমান ধুনীয়া লাগিছে কাপোৰযোৰ গুলপীয়া যে ৰংটো
আজি চাগে মোৰ ভাগৰ লগৰবোৰে দেখি একদম হিংসাত জ্বলি গৈছে আৰু ইমান ধুনীয়া লাগিছে বুলি। খালি মোৰ যে চকুকেইটাত আইনীলা অকণমান দি দিবলৈ কৈছিলোঁ মাক, মায়ে আকৌ পাহৰিয়ে থাকিলে আনিবলৈ। মোৰ ভাগৰ সেন্দুৰ অকণমান লাগিয়ে থাকিলে। অংকুৰে সেন্দুৰ লোৱা দেখি মোক বেয়াহে পাইছে পাই। আমি দুটাই বিয়া পাতিম নহয়, বিয়া নপতাকৈ সেন্দুৰ ল'লে বৰ বেয়া পায় সি। নাহিবই নেকি আজি বাৰু? থনিৰ পৰা ৰৈ আছোঁ, নায়ে অহাচোন। আনকালে আহিব নোৱাৰে বোলো আজি আহক। আজি যদি নাহে নহয়, আজি মোৰ পিকআপ দিম, পিকআপ। এইবোৰ কিনো বিয়া খাবা চবতকৈ শেষত আহি পানি। কিনো মানুহটো পালোঁ আৰু দেই। ইমান দিনৰ পৰা বিয়াখন খামকৈ আশা কৰি আছোঁ, দেখিছে ইয়াতে আহি বিয়া হোৱা দিনাখনিৰ পৰা কাম কৰি আছোঁহি। একদম মাটি ৰুবলৈ মাতিছে আজি মানুহগাল। সেই মানুহগালক খুওৱা মেলোৱা, চাহ দিয়া, ভাত দিয়া কৰি থাকোঁতে এতিয়া আহিছোঁ আৰু শেহতীয়াকৈ বিয়াখন খাবলৈ। কিবা মোৰতো বেয়া হৈ যায় দেই। কিনো মানুহটো পালোঁ আৰু মই দেই, কিনো কপাল এইখন। নাহে আৰু লাষ্ট নেউলি খুৰী আহিব লগা আছিলে, তেওঁৱে আহিলে। এইটো নাহে আৰু, বাদ দিয়া। ঐ শালিকি, তাক চাই আছোঁ ইমান জুপি কোনোবা আহিবলগীয়া আছিলে নি? হা আপোনাকে চাই আছিলোঁ। মাহঁতে অথনিৰ পৰা গাই আছে বোলে নেউলি খুৰী কেতিয়াকৈ আহিব, নেউলি খুৰী কেতিয়াকৈ আহিব। ব'লক যাওঁ এতিয়া ভিতৰলৈ। ঐ আমাৰ এইখন বিয়াহে একদম জোখে বস্তুবোৰ হ'ল। আমি অকণমানো নষ্ট হ'ল, মাছ মাংস একোৱে নষ্ট নহ'ল, ইমান অকণমানো নাথাকিলে। পাই অকণমানো নাথাকিলে হয়, ভালেই হ'ল বাৰু। কিন্তু এতিয়া ঘপককৈ যদি কোনোবা ওলাবহিলগীয়া হয়, কি দিম বাৰু খাবলৈ? দাইলহে আছে, অকল দাইলৰ পানী সোপা আছে আৰু হয়নে? মানুহবিলাকে কেনেকৈ খাইছে গম পাইছা নাই? আগতে দাইলৰ পানী দেখোন নাইয়ে খোৱা, একেবাৰে সিটা দিয়ক বুলিহে কৈছে। আমাৰ গাঁৱৰ গোটেই মানুহবিলাকে আৰু অল্প খাই নিয়ে একেবাৰে। চব ৰজাঘৰীয়া যে একেবাৰে দাইলৰ সিটাহে খায়, পানী নাখায়। আমি আকৌ যিমান হ'লেও দাইলৰ পানীকণ খাইহে ভাল পাওঁ ন? সেই দেখাটো নিদিলে বেয়া হ'ব কাৰণেহে আহিলোঁ, গম পাৱনে? কিবা বিয়া ঘৰে নে কি ঘৰে ধৰিবই নোৱাৰা হ'ল। পেণ্ডেল ভাঙিবলৈ আৰম্ভ কৰিলে, আধ্যাই পেলালে। দেউতা উঠকচোন, উঠক, নেউলি খুৰীক বহিব দিয়ক, উঠি দিয়ক। নেউলি আবহিয়া। নেউলীয়া তহঁতৰ ভাল আৰু দেই। ইমান যে পেট বুলি আমি ভাবিবই পোৱা নাছিলোঁ আকৌ ন? ইমান দিনৰ পৰা গম পায়ে আজি এইটো তাৰিখত বিয়া পাতিছোঁ বুলি আজিহে একেবাৰে ৰুবলৈ দিব পাৰ দেই। কম বস্তু নহয় আকৌ তহঁতে, কম বস্তু নহয়। নেউলি তই অহাতকৈ নহা হ'লেই ভাল আছিলে। মই নাহিলোঁ নহয়, তই খাই দিব লাগিছিলে মোৰ ভাগৰ গালো। পাওঁতে নাই অহা বুলি ভাবিছ নি বাৰু? বিয়াখন খাবলৈ মোৰ মন নাযায়। 12টা-13টা মানুহ আহিলে গম পানে পকে। আজিহে আহিব ওলাবহি লাগে নে বাৰু? মানুহটোৱে আকৌ মাতিছে আজি। তাৰপৰা কি কৰিবি আৰু, ঘৰৰ খেতি নকৰিলেও নহয় তহঁতৰ বিয়াখনে আকৌ মোক গোটেই বছৰটো খুৱাই নাথাকে নহয়, খেতিটোহে খুৱাব। সেইকাৰণে ঘৰতে ৰৈ দিবলগীয়া হ'ল আৰু। বৰ আচৰিত পালোঁ আৰু দেই। মই ভাবি আছিলোঁ বোলো নেউলীয়ে আমদালি গাঁঠিবহি আৰু ৰাতিপুৱা বোলো 7টাতে আহি পাবহি, সেই বুলি মই নিশ্চিন্ত হৈ আছোঁ আৰু। তাৰপৰা বৰমাকে যি কৰিব লাগে সেইবোৰ কাম কৰিছে। ইফালে আমদালি গাঁঠিবলৈ দেওমণি চেতা নাই। আকৌ মই ডাঙৰজনী ছোৱালী লগ লাগি পেলাই আমদালি গাঁঠিলোঁ। আমদালি কথা সেইখিনি তামোল পাণখিনি কোনোবাই ক'ৰবাত পেলাই দিলেগৈ নি? আকৌ নেপায় আকৌ দেই। ডলাখনত থ'ব দিছিলোঁ, থ'লে নাই বাৰু? চাবগৈ লাগিব ক'তনো থ'লেও। চাবি আকৌ, ভালকৈ থ'ব লাগিব দেই। হেৰি নহয় এতিয়া নেউলি, ইমান ধুনীয়া হৈছিলে গম পাওঁ নে খানাটো? মই আমাৰ বাপেকক কৈছিলোঁ মাংস দিলেই হ'ব বুলি, বাপেকে আকৌ মাছো দি দিছে। এতিয়া গাঁৱৰ মানুহগালে মাছো লৈছে, মাংস লৈছে। আমি ভাবিলোঁ মাংস নোখোৱাখিনিয়ে মাছ খাব। এতিয়া মানুহবিলাকেও, আমাৰ গাঁৱৰ মানুহবিলাকে লোকচান হওক বুলিয়ে নে টনা যোৱা হওক বুলিয়ে নাজানো, মাংস বাটিয়ে খুজি খাইছে, মাছো বাটিয়ে খুজি খাইছে, চয়াবিনৰ ৰঙালাও ভাজিও খাই শেষ। ইফালে সেই চালাড বনাইছিলে, চালাডো নায়েই, নিমখ দি থোৱা অকণমান আছিলে, বেয়া হৈ গ'ল। দাইলৰ পানী সোপা আছে, কি কবি আৰু। দাইলৰ পানী সোপা মানে গোটেই হিতাবোৰ বাচি খাইছে আকৌ। মই তাকে চিন্তা কৰিছোঁ, এতিয়া তই আহিলি কিহে ভাতটো দিওঁ? কণী এটাকে ভাজি পেলাই দি দিওঁ নেকি? আমাৰ আজি নভুই নহয় নি? হাঁহ মাৰিছিলোঁ নহয় 3টামান। হাঁহ মাংসই ভালকৈ ভাতকেইটা খাই থৈ আহিছোঁ। দেখাটো নিদিলে বেয়া হ'ব কাৰণেহে আহিলোঁ। তহঁতৰ দাইলৰ পানীয়ে ভাত নাখাওঁ আৰু থ। হ'ব আৰু দে তেতিয়াহ'লে, দাইলৰ পানীয়ে ভাত নাখাওঁ আজি। আমাৰো নভুই পাতিম নহয়, যেনে তেনে কি খুৱাম মই আমাৰ নভুই দিনাখনেই খুৱাই দিব লাগিব। গোটেইজনে লাগি ভাগি মাটিকেইডৰা ৰুই ল'ব লাগিব। বেছি মাটি নায়েইচোন। চব মানুহটোৱে খেতি মাটিবোৰ বাগান মাটি কৰা নাই জানো? চব বাগান খুলি পেলালে হেৰ। এতিয়া যেনে তেনে বছৰটো নাযায়, 6 মাহমান যায়হে। এইটো কোনোবা এটা আহিছেচোন। নেউলি খুৰী আহিলে, ইমান দেৰি কৰিলে যে আহোঁতে। সেইটো কি আনিছে বাৰু, ইমান ডাঙৰ নে প্ৰেজেণ্টটো? সেইজনী চা কেনেকৈ ফচকৈ ভিতৰৰ পৰা ওলাইছেহি একেবাৰে। আনিছে যেনিবা কিবা এটা উপহাৰ এটা দিবহি নহয় এনেও। আমি প্ৰেজেণ্টৰ কাৰণে বিয়া পতা নাই নহয়। তই যে একেবাৰে যে আহিছে তাকে একেবাৰে কি আনিছে প্ৰেজেণ্টটো কোনোবাই দিয়েহে গম পানে, ভিতৰত থংহে লগালগ ফালি পেলাইছে। মই বোলো টাৱেল কিবা ব্লাউজ ফটা দিলে বোলো বেলেগৰ বিয়া চিয়া খাই থৈ দিম। একদম চাবলৈ সুস্থি নাই, চব পেকেটে একদম ফালি পেলালে কৈছোঁ নহয়। নকবিচোন নকবি, সৰু ছোৱালীহে কিনো জানে।
ঐ টিপচিয়া কিবা এটা আনিছো তোলে নেহি কিবা ভাল বস্তু আনিছিল চাগে বৰ বদলি পাইছো দেই ৱাই এজনী চাচোন চা ইমান দাম দি কাপোৰযোৰ আনিলো কি দাগ লগালি তই এইটো তামোলৰ পিক কোনে পেলালে এইবোৰ তামোল খাইছিলি নি তই চা যা এতিয়া খুলগে যা বিয়া চিয়া সামৰিলো যা ভিতৰত যা বিয়া চিয়া সামৰিলো তাই কাপোৰ নুখুলে এই গৰম ডালত খং উঠি যায়গে দেই মোৰ কোনো আহিবলগীয়া নাই আকৌ এতিয়া মানুহ চৌহাই ধুই আজৰি হ'ল পালাহি ইমান দেৰি কৈছিলা বিয়া শেষ হৈ গ'ল মই তুমি নাহিবা বুলি ইমান খং উঠা ব'লা এতিয়া ভিতৰলৈ ইমান দেৰি কৰিলা নহয় কিমান কাম খেতি বাতিৰ দিনত ঘৰৰ কাম ইটো কাম কৰিলে দেৰি হৈ গ'ল এতিয়া মোক চোৱা আকৌ এতিয়া ব'লা ভিতৰলৈ কি যে কোৱা হয় দেই মা উঠি দেচোন কি অকল বহি থকা আলহী আহিছে বহিবলৈ উঠ কোন এইটো একেবাৰে বিলাতী চাহাবটো আহিলে ঈশ্বৰ বহা মই উঠিহে দিছো গৰম দেই আৰু ল'ৰা ছোৱালী হ'লেও কিন্তু মই কৈ দিছো আকৌ মই বিয়া পাতিবলৈ নাই আৰু কৈ দিলো এতিয়া ভাইটি তই ক'ৰ পৰা আহিলি কাক হনো চিনি পোৱা নাই যে মইতো সেই তুলনি বিয়াখন খাবলৈ মুখখন উঠাই গুচি আহিলি দাই চাই নগৰ দিব পিছত গম পালি পাবি দাই কেইটামান আছে তোৰ বোপাই তই ভালকৈ খাই যাব পাৰিবি একদম পেট ভালকৈ দি যাবি দেই তই বহ কিনো দেউতা পাই কিনো কথাবিলাক কৈ থকা আলহী সেনেকে কয় নেকি বা লাজ নালাগে নি অকমান দেউতাই কৈছে যেনিবা তইনো কেলে ইমান জগাই উঠিছ কেলে জগ নজগাম অকমান আপুনি মাজতে মানুহ মাতিব দে মাৰি জোৱাই হ'বলৈ গৈ আছে নে কিবা এখন গম পাই নাই জোৱাই ঐ দেউতাইচোন মোক ভাইটি বুলিহে ক'লে মই আকৌ তোমাক যোৱাইহে আগতে তোমালোকৰ ভাইটি বুলি কৈ থাকিলে নহ'ব আকৌ সেইফালৰ পৰা চাবলৈ গ'লে দেখোন মই তোমাক খুৰাহে হ'মগে আমি চাৰিদিনা গা ধোৱা দিনা পাতিছিলোহে আজি একদম দেখিবলৈকে পালো শালিকি দৰাটো বেয়া লগা নাই পিছে দুইটাকে ভালেই লাগিছে ৰচোন ৰয় এটা আহিছেহে জীয়ৰী হৈছেহে আৰু আহকচোন তেতিয়াহে গম পাম কোনটোলে ভাল হ'ব অৱশ্যে ইয়াক বেয়া লগা নাই আকৌ দেই ঐ বাঘিনী ঐ এই ল'ৰাটো ভাত দিলে যা আকৌ লৈ যা ঐ বাঘিনী এতিয়া জোৱাইৰে হ'বগে আমি কি হ'বলৈকে গৈ আছে এতিয়া তাক হ'লে ভাত কিহে খুৱাবি মোক কিবা দাইলৰ পানীয়ে কণীয়ে ভাজিহে খুৱাম কৈছিলে এতিয়া কিহে খুৱাবি তাক লুকুৱাই মেলি থৈছ নে কি মাংস চাংস ক'তনো লুকুৱাই থৈছো আমাৰ সেইবোৰ লুকুৱা চুকুৱা নিয়ম নাই দেই একে কণী ভাজি দিম আকৌ এটা কণী ভাজি দিম দুইটা খাবি নহ'লে ব'লা উঠা কণী ভাজিয়ে ভাতটো খাই দিবা হেৰি নহয় তোমালোক অহা দেৰি কৰিলা আকৌ আমাৰ সেই আলহী চব আহি গৈ শেষ হ'ল তুমি থাকিলা আমাৰ সেই নেউলি খুৰীয়েকে থাকিলে চব ভাগে ভাগে জোখমতে আমি অকণমান হিচাপ কৰি চলো যে জোখত আনি লোৱা জোখত শেষ হ'ল আৰু বা বেলেগকে আকৌ কাঢ়ি মেলি থবলৈও মনলৈও নাহিলে নুজুৰিলেগে এনেকুৱা হ'ল আৰু সেই নামটো কি আছিলে তোমাৰ মোৰ নাম ধনেশ ধনেশ আমাৰ শালিকি লগত ধুনীয়া মেলিব আকৌ ন খালি হেৰি কথা এটা কওঁ আকৌ আহিবা এদিনতে আহিবা ছাগলী মাংস খাই কেনেকুৱা পোৱা ভালেই পাওঁ তেতিয়াহ'লে আহিবা মই সেই কুকাৰত দি প্লেইন ছাগলী মাংস বনাই খুৱাম আজি যেন তেনে খোৱাগে বিয়া বুলি নাভাবিবা এনেই আৰু বুলি ভাবিবা ইয়ালৈ লৈ যাচোন এহেঁতক খোৱা জেগালৈ লৈ যা ঐ জোৱাইক পাই পাহৰি থাকিলি মই দেখোন থাকিয়ে গ'লো খাবলৈ এজনী মুখ নে এখন কি এখন নিজে নাখাওঁ বুলি কৈছে বোলে কণীয়ে ভাজি বোলে মই বোলে নাখাওঁ বোলে নাখাওঁ এনেই ধেমালি কৰিছো ধেমালি কৰিছ তই সেই নভৰিত না খাম বুলি ক'লি আছো নহ'ব কি খাইছে চাই দিমগে